ডিব্ৰুগড়ত হিন্দু ক্ৰান্তি দলৰ প্ৰতিবাদ বাংলাদেশত হিন্দু বাংলাদেশীৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ইস্কনৰ মন্দিৰৰ লগতে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ওপৰত অত্যাচাৰ বন্ধ কৰাৰ দাবী হিন্দু ক্ৰান্তি দলে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে পুৰণি ৰেলৱে ষ্টেচনৰ পৰা ডিব্ৰুগড় চহৰৰ থানা চাৰিআলি অভিমুখে প্ৰতিবাদী সমদল বাহিৰ কৰি হিন্দু ক্ৰান্তি দলে বাংলাদেশৰ অৱন্তকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ প্ৰতিমূৰ্তি দাহ কৰে জয় শ্ৰীৰাম আজি আমি বাংলাদেশত যিটো আমাৰ হিন্দু মানুহৰ হত্যা হৈ আছে তাৰ কাৰণে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু অসম মুখ্যমন্ত্ৰী আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে কিবা এটা পদক্ষেপ লওক যাতে আমাৰ বাংলাদেশে আমাৰ হিন্দু সুৰক্ষা প্ৰদান কৰিবলৈ কাৰণে আৰু ডিব্ৰুগড়ত আমি প্ৰতিটো দোকানবোৰ সকীয়াই দিছোঁ যে আজিৰ পৰা এসপ্তাহ সময় দিয়া হৈছে যিবোৰ বাংলাদেশী বস্তু তাহাঁতে বিক্ৰী কৰি আছে এইবোৰ বন্ধ কৰক নহ'লে কিন্তু আমি একশ্যন ল'বলৈ বাধ্য হ'ম জয় শ্ৰীৰাম আমি আজি হিন্দু ক্ৰান্তি দল ডিব্ৰুগড় জিলাৰ পৰা প্ৰতিবাদ কৰিছোঁ বাংলাদেশত নিৰ্মমভাৱে হিন্দু মানুহৰ ওপৰত হত্যা হৈছে আৰু আমি ভাৰত চৰকাৰক নৰেন্দ্ৰ মোদী চৰকাৰক আমি হিন্দু ক্ৰান্তি দলৰ পৰা দাবী জনাইছোঁ বাংলাদেশ চৰকাৰৰ লগত কথা পাতি তাত অতি শীঘ্ৰে হিন্দুৰ ওপৰত যি বৰ্বৰ হত্যা হৈছে হত্যা বন্ধ কৰিব লাগে যদি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ কেন্দ্ৰ যদি নৰেন্দ্ৰ মোদী যদি তাত সুৰক্ষা দিব নোৱাৰে কথা পাতি তো আমাক হিন্দু সমাজক AK-47 দি দিয়ক আমি তাত বাংলাদেশৰ বৰ্ডাৰ ভাঙি মেলি তাক হিন্দু সমাজক সুৰক্ষা দিম ভাৰত মাতা কি জয় জয় ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট ৰিপাব্লিকান মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ